নমস্কাৰ মই নবজতে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো ভুৱা সাৰ্টিফিকেটৰ সম্পৰ্কত একাংশ শিক্ষকে বহিৰাজ্যৰ পৰা ভুৱা ডিএলএড ডিগ্ৰী হক বিএড ডিগ্ৰী হক বা অন্যান্য ডিগ্ৰী হক তেওঁলোকে আনি ইয়াত কি কৰিছে তেওঁলোকে আবেদন কৰিছে এনেকা বহু শিক্ষকৰ ইতিমধ্যে তথ্য পোহলৈ আহিছে যত নেকি সিআইডিয়ে 25টা কৈ গোচৰ ৰুজু কৰিছে 25টা কৈ গোচৰ কোন কোন জিলা ক্ষেত্ৰত হৈছে মই আপোনাক জনাব বিচাৰিছো নগাঁও ঢিং আৰু সাউথ চালমাৰাত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যে তেওঁলোকে বহিৰাজ্যৰ পৰা ডিগ্ৰী সাৰ্টিফিকেট আনিছে আৰু তেওঁলোকে এই 4500 পদৰ তেওঁলোকে আবেদন কৰিছে আৰু লগতে বাকি 5550টা পদটো ইতিমধ্যে আহিছিল একাংশ প্ৰাৰ্থী আৰু তেওঁলোকক ৰিজেক্ট কৰিছে বুলি আমি খবৰ লাভ কৰিছিলো যে ভুৱা ডিগ্ৰী সাৰ্টিফিকেট দিয়াৰ কাৰণে বা ভুৱা তেওঁলোকে ডিগ্ৰী বুলি নহয় বেলেগ বেলেগ সাৰ্টিফিকেট তেওঁলোকে আনে কোনবা কালচাৰেলৰ ভুৱা সাৰ্টিফিকেট লৈ আনে যাৰ কাৰণে কালচাৰেলত এবা বহুতেই নম্বৰ লাভ কৰা নাই এনেকুৱা হক স্পৰ্টছ হক ভুৱা সাৰ্টিফিকেট ইতিমধ্যে আমি তথ্য লাভ কৰিছো যে যিখিনি ইতিমধ্যে খবৰ আমালু আহে যে কৰবাত এনেকুৱা হৈছে মানে ওবিসি বা এমওবিসি সাৰ্টিফিকেট তেওঁলোকে কি কৰে 2 নম্বৰ কৰে তেও প্ৰকৃততে জেনেৰেল কাষ্টৰ মানুহ কিন্তু যিসকল মুসলিম সম্প্ৰদায়ৰ ব্যক্তি আছে তেওঁলোকে কি কৰে তেওঁলোকে এমওবিসি সাৰ্টিফিকেট উলিয়াই লয় এনেকুৱা ঘটনা ঘটিছে আমাক খবৰ ইতিমধ্যে দিছে আৰু তাক লৈ মই যেটা এটা ভিডিও প্ৰস্তুত কৰিছিল আপোনালোকৰ নিশ্চয় মনত আছে যে ভুৱা সাৰ্টিফিকেটৰ ক্ষেত্ৰত শিক্ষা বিভাগে কঠোৰ ব্যৱস্থা ল'ব লাগে কাৰণ যিসকল শিক্ষকে এনেকুৱা ধৰণৰ কাম কৰে বা যিসকল প্ৰাৰ্থীয়ে এনেকুৱা ধৰণৰ সাৰ্টিফিকেট যেতিয়া তেওঁলোকে সাবমিট কৰে তেওঁলোকৰ গোটেই ডিগ্ৰীটোৱে তেওঁলোক কাটি দিব লাগে তেওঁলোকে যাতে অসম চৰকাৰ কোনো চাকৰিৰে যাতে আবেদন কৰিব নোৱাৰে তাৰ ওপৰত তেওঁলোকৰ ওপৰত এটা একচন ল'ব লাগে কাৰণ একচন যদি লোৱা নাযায় কিন্তু এই সকল যিসকল দেখি ভুৱা ডিগ্ৰী বহিৰাজ্যৰ পৰা কিনি আনে আৰু তেওঁলোকৰ ইতিমধ্যে এই তথ্য পোহলৈ আহিছে সিআইডিয়ে 25টা কৈ গোচৰ ৰুজু কৰিছে কিন্তু এজনো ভুৱা ডিগ্ৰীধাৰী শিক্ষকক কিন্তু ধৰিব পৰা নাই ইতিমধ্যে বাতৰি কাকতত এই তথ্য পোহলৈ আহিছে আপোনালোকে নিশ্চয় দেখি আছে কাৰণ এনেকুৱা তথ্য এতিয়াই নহয় আমি বহুত দিন আগৰ পৰা লাভ কৰি আছো মই যিমান দিনৰ পৰা ভিডিও প্ৰস্তুত কৰিছো এনেকুৱা ধৰণৰ ঘটনা ঘটিছে কোনোবাই টকাৰ লেনদেন কৰিছে বুলিও আমি শুনিছো টকা মানে দিয়া লোৱা এই ধৰণৰ তথ্য ইতিমধ্যে একাংশই মোক কৈছে যে এনেকুৱা ধৰণৰ কিয় হয় যে ভুৱা ডিগ্ৰী সাৰ্টিফিকেট হক বা এনেকুৱা 2 নম্বৰ কৈ কিবা চাকৰি লপা যাব নেকি এই ধৰণৰ কথাবিলাক কিয় আহিছে আমি যেটো কৈছো যে শিক্ষা বিভাগৰ যে নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে 4500 পদৰ তাত যাতে এজনো যাতে ভুৱা ডিগ্ৰীধাৰী যাতে তাত চাকৰি যাতে লাভ কৰিব নোৱাৰে তাৰ কাৰণ আমি সদায় এই ক্ষেত্ৰত আমি মাত পাতি আহিছো যাতে কোনো এজন যাতে 2 নম্বৰ কৰি যাতে চাকৰি যাতে ল'ব নোৱাৰে আমি এই ক্ষেত্ৰত যেটো কৈ আহিছো কিন্তু হিহতে কৈ যে তথ্য পোহলৈ আহিছে এই তথ্যৰ পৰা আমি কি বুজি পাম যে এনেকুৱাকে শিক্ষকে কোনোবাই চাকৰি লাভ কৰিব নেকি কোনোবা এনেকুৱা শিক্ষক আছে যত নেকি তেওঁ এলপি স্কুল কৰিছিল তেওঁলোকে ইউপিত কৰিব কাৰণ তেওঁলোকৰ ডিগ্ৰী নাছিল তেওঁলোকে বহিৰাজ্যৰ পৰা ডিগ্ৰী লৈ আহিলে ডিগ্ৰী আনি তেওঁলোকে এটা আবেদন যদি কৰিবলৈ যায় তেতিয়া তেওঁলোকৰ ওপৰত একচন ল'ব লাগিব এতিয়া এনেকুৱাখন বিশ্ববিদ্যালয়ৰ নাম ইয়াত মেনশন কৰিছে বিশ্ববিদ্যালয়ৰ নাম হৈছে টেকনো গ্লোবেল ইউনিভাৰ্চিটি এখন মধ্যপ্ৰদেশত আছে আসলতে এই মধ্যপ্ৰদেশৰ যিখন টেকনো গ্লোবেল ইউনিভাৰ্চিটি তেওঁলোকলৈ ফোন কৰা হৈছিল সিআইডি ফালৰ পৰা খবৰ কৰা হৈছিল কিন্তু তেওঁলোকে জনাইছে যে আমাৰ ইয়াত কোনো ভুৱা সাৰ্টিফিকেট আমি দিয়া নাই তেওঁলোকৰ ফালৰ পৰা স্পষ্ট কৰি দিছে কিন্তু এই সকলে কেনেকৈ আনিলে হয়তো কোনোবাই এই সকলৰ যি সাৰ্টিফিকেট আছিল সেই সাৰ্টিফিকেট হয়তো কোনোবাই বনাইছে নবনকে তেওঁলোকে কেনেকৈ আনিব পাৰিলে সেই ইউনিভাৰ্চিটিখনৰ মানে সিলমোহৰ কেনেকৈ তেওঁলোকে নকল কৰিলে এনেকুৱা আছে তো সিলমোহৰ নকল কৰি দিয়ে এনেকুৱা নকলি সিল কিছন বনাই মিলি তেওঁলোকে এই সাৰ্টিফিকেট বিক্ৰী কৰা যেটো ধান্দা তেওঁলোকে লাগি যায় অসমৰ তেনেকুৱা ওলাইছিল আপোনালোক নিশ্চয় শুনিছিল এনেকুৱা ঘটনা ঘটিছে যে অসমৰ এজন জ্যোতিষীয়ে সাৰ্টিফিকেট বিক্ৰী কৰিছিল আপোনালোকৰ পৰশমণি নে কিবা বুলি আছিল নামটো এনেকুৱা ধৰণৰ এজন জ্যোতিষীয়ে ইতিমধ্যে সাৰ্টিফিকেট বিক্ৰী কৰিছিল তেওঁক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছিল আপোনালোকে নিশ্চয় জানে যে এনেকুৱা 2 নম্বৰ কৰা যিকোনো মানুহকে ধৰিব লাগে যি নেকি সাৰ্টিফিকেট বিক্ৰী কৰে বা যিসকলে সাৰ্টিফিকেট কিনে সকলো দুই পক্ষৰ জগৰীয়া
কিনা সকলো জগৰীয়া আৰু বেচোতা সকলো জগৰীয়া যদি অসমত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে আমাক জনাব আপোনালোকে কাৰণ কোনে কোনে এনেকুৱা ধৰণৰ কাম কৰি আছে কাৰণ এই ক্ষেত্ৰত আমি যেটো কৈ আছো যে এজনো যাতে প্ৰাৰ্থীয়ে যাতে 2 নম্বৰ গৈ যাতে চাকৰি যাতে ল'ব নোৱাৰে তাৰ কাৰণে আমি শিক্ষা বিভাগক জনাই আছো অকল শিক্ষা বিভাগ বুলি নহয় সকলো বিভাগৰ ক্ষেত্ৰতে একচন ল'ব লাগে কাৰণ আমি দেখা পাইছো যে শিক্ষা বিভাগৰ যি মেৰিট লিষ্ট প্ৰক্ৰিয়া পূৰ্বৰ দৰে আমি চাবল নাপাওঁ কাৰণ এতিয়া যেটো আমি কেৱল কাট অফ মাৰ্কছ আমি চাবলৈ পাম আৰু প্ৰাৰ্থীজন সিলেক্ট হৈছে নে তেওঁ নিজে চাব পাৰিব যদি এনেকা প্ৰাৰ্থী যদি 2 নম্বৰ গৈ যদি সাৰ্টিফিকেট লৈ যদি চাকৰি পাবলৈ হয় আমি তো নাজানিম কাৰণ কোনে কোনে চাকৰি লাভ কৰিছে আমি সেই তথ্য আমি লাভ নাই নকৰো কি কাৰণ লাভ নকৰো কাৰণ কেৱল মাত্ৰ কাট অফ মাৰ্কছটো আমি চাব পাৰো তাৰ বাহিৰে আমি একো চাব নোৱাৰো আগতে আমি প্ৰত্যেকজন প্ৰাৰ্থীৰ নামৰ এগেইনষ্ট তেওঁ মাৰ্কছ দেখিছিলো তেওঁ কোট কিমান নম্বৰ লাভ কৰিছিল সকলো আমি তথ্য লাভ কৰিছিলো প্ৰাৰ্থীজন জেনুইন নে ফেক হয় সেই সম্পৰ্কত আমি জানিছিলো তেওঁ আগতে চাকৰি পোৱা হয় নে নহয় আমি সেই সম্পৰ্কত জানিছিলো তেওঁ ডাবল নাম আহিছে নেকি তেওঁ দুখনকৈ এপইন্টমেন্ট লাভ কৰিছে নেকি এই কথাও আমি সেই মেৰিট লিষ্টৰ পৰা আমি গম পাইছিলো কিন্তু এতিয়া সেই ব্যৱস্থাটো নাই কি হৈ গল এতিয়া আমি ওভাৰলেপিং হৈছে না হয় এই সম্পৰ্কে আমি নাজানো যদি শিক্ষা বিভাগে কৈছে যে ওভাৰলেপিং হোৱা নাই তেতিয়াহলে আমি তাতে মানি ল'ব লাগিব কাৰণ আমি প্ৰত্যেকজন প্ৰাৰ্থীৰ নাম আমি চাব পৰা নাই কেৱল মাত্ৰ আমি নিজৰ নামটো চাব পাৰিছো যে মই সিলেক্টেড হয় নে নহয় যদি মই সিলেক্ট হয় তেতিয়াহলে মই চাকৰি লাভ কৰিম ফাৰ্স্ট প্ৰভিজনেল মেৰিট যদি মই সিলেক্ট হয় সেকেন্ড খনলৈ যাম তাতো যদি সিলেক্ট হয় মই থাৰ্ড খনত যাম তাৰ পিছত ফাইনেল লিষ্টত মোৰ নাম অন্তৰ্ভুক্ত হৈ যাব এই প্ৰক্ৰিয়াটোলৈ আমি এটা গৈ আছো মানে কাৰণ আমি কেৱল সিলেক্ট হৈছো না আমি হেতুৱে চাও কিন্তু আমাৰ লগত কোন কোন সিলেক্ট হৈছে সেইখিনি নাম আমি চাবলৈ নাপাও আগতে আমি চাবলৈ পাইছিলো যাৰ কাৰণে একাংশ পাৰ্টি অভিযোগও দিছিলে যে আমি আগৰ পৰ্যায়ত আমি মেৰিট লিষ্টসমূহ পালে ভাল পাও কাৰণ আগতে এনেকুৱা ধৰণৰ প্ৰচেছটো হৈছিলে যে প্ৰত্যেকৰে নাম আমি চাব পাৰিছিলো কোনো সমস্যা নাছিলে কিবা যদি আমি আখোৱা পাইছো আমি জনাব পাৰিছিলো কিন্তু এতিয়া আমি সেইখিনি জনাব নোৱাৰো এটা কথা হল যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে এই যি কাণ্ড কৰিছে যে ভুৱা ডিগ্ৰী সাৰ্টিফিকেট আনি তেওঁলোকে যে ইয়াত এপ্লাই কৰিছে গতি কি সকল প্ৰাৰ্থীৰ পৰা ইতিমধ্যে 25 টাকৈ গোচৰ ৰুজু কৰিছে 15/2025 এটা গোচৰ ইতিমধ্যে ৰুজু কৰিছে গোচৰটো ৰুজু কৰি ইতিমধ্যে সিআইডিয়ে অভিযান চলাই আছে কিন্তু অভিযানত এজনো ব্যক্তিক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদি এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰি দিয়ে তেতিয়াহলে কিন্তু বাকি কিজনো ধৰা পৰি যাব কোনে কোৰ পৰা সাৰ্টিফিকেট কিনিছিল সেইখিনি তথ্য ওলাই যাব গতিকে আমাৰ চেনেলৰ যোগেদি শিক্ষা বিভাগক মই এটাই আহ্বান জনাব বিচাৰিছো যে যিসকল নেকি বহিৰাজ্যত যিকোনো ডিগ্ৰী যদি লাভ কৰিছে তেওঁলোকৰ যি নথিপত্ৰ যাতে তন্নতনকৈ যাতে পৰীক্ষা কৰে তেওঁলোক প্ৰকৃততে জেনুইন হয় নে নহয় তেওঁলোকে পৰীক্ষা দি সাৰ্টিফিকেটখন লোৱা নে পৰীক্ষা নিদিয়াকৈ লোৱা এই কথাখিনি তেওঁলোকৰ ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰিব লাগে তেতিয়াহে গোটেই তথ্যখিনি পোহৰলৈ আহিব প্ৰকৃততে তেওঁলোক জেনুইন হয় নে নহয় যদি জেনুইন নহয় যদি ইউনিভাৰ্চিটিয়ে কয় যে তেওঁ আমাৰ ডিগ্ৰী লোৱা নাই তেওঁ আমাৰ কেণ্ডিডেট নহয় তেতিয়াহলে তেওঁ নাকচ কৰিব লাগে তেওঁ নামটো উইথেল কৰি ৰাখিব লাগে আৰু উইথেল কৰি ৰখা সকলৰ যি চাকৰি লাভ নকৰে বুলি আমি জানো এনেকুৱা বহু প্ৰাৰ্থীৰ নাম ইতিমধ্যে উইথেল হৈ আছিল এবাৰ তেওঁলোকে চাকৰি লাভ কৰা নাই গতিকে উইথেল কৰি আমি ৰখাটো বিচাৰিছো কাৰণ এনেকুৱা যদি প্ৰাৰ্থী কোনোবা আছে যদি বহিৰাজ্যত কৰিছে তেওঁ যদি প্ৰকৃততে পৰীক্ষা দি যদি লোৱা নাই বহিৰাজ্যত কোৱাটো আমি এটো কোৱা নাই যে বহিৰাজ্যত কৰিলে যে তেওঁ ফেক হ'ব বহিৰাজ্যত জেনুইন কে লোৱা প্ৰাৰ্থীও আছে সাৰ্টিফিকেট জেনুইন সকল থাকক কিন্তু যিসকল জেনুইন নহয় প্ৰকৃততে ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰিব লাগে যাতে তেওঁলোক প্ৰকৃততে জেনুইন হয় না নহয় চোৱাচিতা কৰিব লাগে তাৰ পিছতে তেওঁলোকৰ নিযুক্তি হ'ব লাগে কিন্তু এই ক্ষেত্ৰত আমি জনাইছো আৰু লগতে মই জনাব বিচাৰিছো যে যিসকলে নেকি কাষ্টৰ সাৰ্টিফিকেট 2 নম্বৰ কৰিছে বিশেষকৈ আমি কিছুমান মানে লোৱাৰ সাইডৰ ফালৰ পৰা আমি খবৰটো লাভ কৰিছো যে লোৱাৰ সাইডৰ কি কৰে একাংশ প্ৰাৰ্থী আছে যিসকল জেনেৰেল কেটেগৰী প্ৰাৰ্থী তেওঁলোকে কি কৰে ওবিসি সাৰ্টিফিকেট সমূহ লৈ লয় মানে কিছুমানে ওবিসি লয় কিছুমানে এমওবিসি সাৰ্টিফিকেট লয় তেওঁ যদি হিন্দু হয় তেওঁ ওবিসি সাৰ্টিফিকেট লয় তেওঁ জেনেৰেল কেটেগৰী প্ৰাৰ্থী হলে আৰু যদি কোনোবা যদি মুছলমান সম্প্ৰদায় হয় তেওঁলোকে কি কৰে এমওবিসি সাৰ্টিফিকেট উলিয়ায় গতিকে ওবিসি আৰু এমওবিসি সাৰ্টিফিকেটৰ ক্ষেত্ৰত তন্নতনকৈ পৰীক্ষা কৰিব লাগে বাকি এসটি এসসি তো আমি পাইছো তেনেকুৱা যে যিজন প্ৰাৰ্থী নেকি এসটি এসসি তেওঁৰ নাম অন্তৰ্ভুক্ত হ'ব নালাগে এনেকুৱা প্ৰাৰ্থীৰ নামও ইতিমধ্যে আমি পাইছো আগৰ আমি প্ৰভিজনেল মেৰিট লিষ্টত লাভ কৰিছিল তেনেকুৱা কিন্তু এতিয়া সেই সিস্টেমটো যেটো নাই গতিকে আমি জনাব বিচাৰিছো শিক্ষা বিভাগক
যাতে ওবিসি সার্টিফিকেটের ক্ষেত্রে যাতে তন্নতনকে যাতে পরীক্ষা করে কারণ তন্নতনকে পরীক্ষা নকৰিলে বহুতে 2 নম্বৰ কৰি সার্টিফিকেট উলিয়াব আজিকালি ওবিসি সার্টিফিকেট উলিয়াবলৈ যেটো সহজ হৈ পৰিছে গাঁও হোৱাৰ প্ৰমাণপত্ৰ তেওঁ লৈ যাব পাৰে নিমিল তেওঁলোকে অনলাইন কৰি পেলাই তেওঁলোকে মানে সার্টিফিকেট ল'ব পাৰে যেটো হেতু এটা প্ৰচেছটো আপোনালোকে নিশ্চয় জানে যে কেনে ধৰণে সার্টিফিকেট উলিয়াব পাৰি ওবিসি সার্টিফিকেট এনেকুৱাকে 2 নম্বৰ ক্লাছ বহুত মানুহ ওলাই গৈছে এতিয়া ওবিসি সার্টিফিকেটৰ 2 নম্বৰ কৰা মানুহ ওলাই গৈছে আগতে জেনেৰেল আছিল তেখেত পিছত হঠাৎ ওবিসি হৈ গৈছে কিয় আসলতে গতিকে এই ক্ষেত্ৰত শিক্ষা বিভাগে যদি কিবা তথ্য লাভ কৰিছে তন্নতনকে পৰীক্ষা কৰিব লাগে তেও মাক দেউতাক প্ৰকৃততে ওবিসি হয় নহয় মাক দেউতাকৰ ওবিসি সার্টিফিকেট আছে নে নাই সেই ক্ষেত্ৰত পৰীক্ষা কৰিব লাগে যদিহে মাক দেউতাকৰ ওবিসি সার্টিফিকেট নাই তেতিয়াহ'লে তেও পুতেকেও কেতিয়াও ওবিসি সার্টিফিকেট লাভ নকৰে সেইটো প্ৰমাণ শিক্ষা বিভাগে কাৰোবাৰ যদি সন্দেহ থাকে তেও প্ৰকৃততে ওবিসি হয় নহয় তেও ওপৰত যদি সন্দেহ থাকে তেও মাক দেউতাকৰ সার্টিফিকেট দেখাবলৈ ক'ব যদি মাক দেউতাকৰ ওবিসি সার্টিফিকেট দেখাব নোৱাৰে তেওঁৰ নামটো উইথেল কৰি ৰাখিব লাগে কাৰণ মাক দেউতাক ওবিসি নহলে পুতেক কেতিয়াও ওবিসি হ'ব নোৱাৰে মাক দেউতাক জেনেৰেলে তেওঁ প্ৰকৃততে জেনেৰেলে হয় গতিকে এইখিনি চাব লাগে কাৰণ বহু প্ৰাৰ্থী এটো অভিযোগ আছিলে গতিকে এই ক্ষেত্ৰত মই শিক্ষা বিভাগক জনাইছো কাৰণ আমি ইতিমধ্যে কিছুমান আমি খবৰ লাভ কৰো প্ৰাৰ্থীসকলে জনাই যে স্যাৰ ওবিসি সার্টিফিকেট 2 নম্বৰ হৈছে এনেকে উলিয়াইছে বুলি আমি খবৰ লাভ কৰো কিন্তু এই কথাবিলাক আসলতে তেওঁলোকে কবলৈ ভয় কৰে কোনো প্ৰাৰ্থীয়ে মোলৈ ফোন কৰিছিল মই তেওঁলোকক কৈছিল আপোনালোকে তথ্যখিনি প্ৰমাণ দিয়ক প্ৰকৃততে কৰিছে নাই কৰা তেওঁলোকে প্ৰমাণ দিবলৈ ভয় কৰে কি কাৰণে ভয় কৰে কি জানি তেওঁৰ ওপৰত একচন ল'ব কোনোবাই সেই কাৰণে তেওঁলোকে ভয় কৰে গতিকে ভয় কৰিব নালাগে আমাক জনাব পাৰে এই ক্ষেত্ৰত শিক্ষা বিভাগক জনাব পাৰে আমি জনাই দিম কাৰণ আমাৰ ভিডিঅ' যোগেদি তেনেকুৱা যদি কোনোবা মানুহ আছে আমি জনাই দিম কাৰণ প্ৰকৃততে উপযুক্ত যেন আমি নিযুক্তি পদ বিচাৰিছো 2 নম্বৰ কৰি এনি মানুহে যদি চাকৰি লাভ কৰে তেতিয়াহ'লে তেওঁৰ ওপৰত সদায় একচন ল'ব লাগে এইখিনি জনাব লগা আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয়